এই বিষয়টোত ময়ো শূন্যকালীন ঘণ্টাত জাননী জাৰি কৰিছিলোঁ। কালি প্ৰতিদিন অসমীয়া প্ৰতিদিন কাকতত এই বাতৰিটো প্ৰকাশ পাইছিল আৰু শূন্যকালীন ঘণ্টাত আমি সম্পূৰ্ণ নীতি নিয়ম মতে মুখ্যমন্ত্ৰীৰ অফিচৰ পৰা ৰিচিভ কৰাই কপি যি নিয়মত দিব লাগে তেনেকৈ দিছিলোঁ। কিন্তু আজি শূন্যকালীন ঘণ্টাত আমাক এইটো উপস্থাপন কৰিবলৈ সুযোগ দিয়া নহ'ল। এই কাৰণেই যে এই ঘটনাটোত এগৰাকী বিজেপি নেতাই ইয়াত এই চক্ৰান্তত জড়িত হৈ আছে। আৰু দুৰ্ভাগ্যজনক কথাটো হ'ল এই ভিডিঅ'টো প্ৰথম যেতিয়া ভাইৰেল হৈছিল যে তাত একাংশ শ্ৰমিকক এনেকৈ বৰ্বৰোচিতভাৱে মাৰপিট কৰি তেওঁলোকক তাৰ পৰা খেদি পঠিওৱা হৈছিল, তেতিয়া শিৱসাগৰ জিলাৰ SP আৰু DCয়ে প্ৰেছ মিট কৰি কৈছিল যে এইটো এটা পুৰণা ভিডিঅ' আৰু এইটো শিৱসাগৰ জিলাৰ নহয়, নাজিৰাৰ নহয়। তেনেকৈ এইটো তেওঁলোকে এটা প্ৰেছ মিট কৰি কৈছিল পুৰণা ভিডিঅ' বুলি। তাৰপিছত যেতিয়া দেখা গ'ল যে হাজাৰ হাজাৰ মানুহৰ মোবাইলত ভিডিঅ'টো যেতিয়া বিয়পি পৰিল, তাত GPS টাইমাৰৰ পৰা দেখা গ'ল ভিডিঅ'টো কৰা হৈছিল 24 আগষ্ট তাৰিখে ৰাতিপুৱা 10টা, 10:30 পৰা 10:40, 10:30 পৰা 10:40-45 তেনেকুৱা টাইমাৰত দেখা গ'ল। গতিকে 24 আগষ্ট তাৰিখে যেতিয়া 10:30টাৰ যিটো ভিডিঅ' এইটো পুৰণা হ'বই নোৱাৰে। তাৰপিছত এই কথাটো ভাইৰেল হোৱাৰ পিছত দেখা গ'ল যে এইটো পুৰণা ভিডিঅ' বুলি তেওঁলোকে যিটো এইটো আওকাণ কৰিব বিচাৰিছিল, এইটো পুৰণা ভিডিঅ' নহয়। আৰু তেওঁলোকক এই ভিডিঅ'ত তেওঁলোকে মাৰপিট কৰিছে, মুখত কাপোৰ বান্ধি এজাক গুণ্ডা বাহিনীক গাড়ীৰে আনি সম্পূৰ্ণ ভিডিঅ'ত দেখা গৈছে। গাড়ীৰে আহিছে আৰু তাৰপিছত তেওঁলোকক যেনেকৈ কাপোৰ খুলি যেনেকৈ মাৰপিট কৰা হৈছে, এইটো ভিডিঅ' যিসকলে চাইছে তেওঁলোকৰ চকু পানী ওলাব। ইমান বৰ্বৰোচিতভাৱে এই শ্ৰমিকসকলক তেওঁলোকে মাৰপিট কৰিছে। আৰু ইয়াত তেওঁ চান্স লৈছে, তেওঁ আকৌ ভিডিঅ'ত এই কথাটোও কৈছে যে তহঁতে আজিৰ ভিতৰত শিৱসাগৰ এৰিবি আৰু 15 লাখ টকা তহঁতে পাওনা যে আছ, জীৱনত এইটো আৰু নুখুজিবি, এইটো আৰু আশা নকৰিবি। আৰু এই ঘটনাটো নতুন নহয়, ইয়াৰ পূৰ্বেও আমি আৰু বহুবাৰ অভিযোগ পাইছিলোঁ জলেশ্বৰৰ চাউথ চালমাৰাৰ শ্ৰমিকসকলে তাত ধান কটা বা বিভিন্ন কামত উজনি অসমত একাংশ লোকে 3 মাহ 4 মাহ 6 মাহ ৰাখি তেওঁলোকক দি কাম কৰাই যেতিয়া তেওঁলোকক হাজিৰা দিব লাগে, তেতিয়াই একাংশ লোকানি সন্দেহযুক্ত নাগৰিক বুলি ভেৰুণীয়া গুণ্ডা বাহিনীয়ে মাৰপিট কৰাই তেওঁলোকক খেদি পঠায়। আমাৰ এই সহজ সৰল মানুহবিলাক তেওঁলোকতো নাজানে যে আমাক কাম কৰাই তাৰপিছত শেষত হাজিৰা টকা নিদি পেলাই আমাক মাৰপিট কৰাই খেদিব। আগেতো আমি এনেকুৱা কিন্তু কমপ্লেইন বহুবাৰ পাইছিলোঁ। এইবাৰ কিন্তু দেখা গ'ল এই কামবিলাক কোনে কৰে, বিজেপিৰ নেতাই কৰে। ময়ূৰ বৰগোহাঁইৰ নিচিনা বিজেপিৰ নেতাই যিটো কাণ্ড কৰিছে, একমাত্ৰ সাহসীয় দলৰ নেতা হোৱাৰ কাৰণে আমাৰ 0 আৱাৰ নোটিছটো সদনত আজি আমাক ইয়াত এলাউ নকৰিলে, আমাক ক'বলৈ দিয়া নহ'ল। কিন্তু আমি সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমবাসীক কথাটো ক'ব বিচাৰিছোঁ যে সদনত আমাক যদিও আমাৰ বাক স্বাধীনতা খৰ্ব কৰা হৈছে, এই অন্যায়ৰ বিৰুদ্ধে কথা ক'বলৈ মোৰ লগতে চেয়াৰমেন আলী আহমদ ডাঙৰীয়া তেখেতেও নোটিছটো দিছিল, তেখেতেতো এলাউ নকৰিলে, মোৰটোও নকৰিলে। গতিকে সমগ্ৰ অসমবাসীয়ে বিচাৰ কৰক বিজেপিৰ নেতাসকলে কেনেকৈ এই নিৰীহ খাটিকা লোকসকলক খটুৱাই পেলাই তেওঁলোকক দি কাম কৰাই তেওঁলোকৰ লাখ লাখ টকা তেওঁলোকৰ আত্মসাৎ কৰি কেনেকৈ মাৰপিট কৰি খেদিছে, কিমান নিৰ্দয়ভাৱে প্ৰহাৰ কৰিছে, তাৰ বিচাৰ অসমবাসীয়ে কৰিব বুলি আমি দাবী কৰিছোঁ। আৰু অতি সোনকালে ময়ূৰ বৰগোহাঁই আৰু তেওঁৰ ভেৰুণীয়া গুণ্ডা বাহিনীক গ্ৰেপ্তাৰ কৰিবলৈ আমি দাবী জনাইছোঁ। এই কথাটোতো ভিডিঅ'ত আছে, সদনত কি হৈছিল নহৈছিল এইটো লাইভ টেলিকাষ্ট হয়, সমগ্ৰ অসমে চাই আছে, আপোনালোকেও চাই আছে। গতিকে সদনত এই বিষয়ে কি হৈছে এই বিষয়টো আৰু তেওঁলোকে কলতৰ মিছা